হেল্ল' গাইজ, মই এফালে যাব ওলাইছোঁ। আজি এফালে মানে মন্দিৰলৈ যাওঁ। তাৰমানে আজি শাওণ মাহৰ প্ৰথম বুধবাৰ। আমাৰ নামঘৰত কি হয় আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। এয়া আয়ুষো যাব ওলাইছে, ময়ো আমাৰ মা ঘৰ ওচৰতে বাৰু, তাতে সোমাই আহিম। আপোনালোকক দেখুৱাম বাৰু মই তাত কি কৰিম বা আমাৰ কি কৰে। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এয়া টমটম এখনলৈ ৰৈ আছোঁ। নিজৰ গাড়ী নাই যেতিয়া টমটম ৰ'বই লাগিব নহয় জানো, সেইকাৰণে এয়া ৰাস্তাতে ৰৈ আছোঁ। এয়া আহিছোঁ। আমি তিনিটাই যাম, বাপেকৰ কিবা কাম আছে বোলে, সেইকাৰণে সি এতিয়া যাব নোৱাৰে। সেইকাৰণে আমি কেইজনে যাওঁ, ওলাইছোঁ। টমটম আহিলে গুচি যাম বাৰু। এখন আহি পালেহি। ইয়াতো উঠাই দে। এয়া আহি পালোগে ঘৰত। এয়া মায়ে পিঠাগুড়ি খুন্দি আছে, কিবা পিঠা বনাম বুলি কৈছে বাৰু। পুৰা গৰমত দেখিছেনে কি কৰি আছে? গৰম গামি গৈছে একেবাৰে। তথাপিতো মানে পিঠা বনাইহে এৰিব। পিঠা বনাম, ঘিলা পিঠা বনাম। আহি পালোগে বাৰু এতিয়া। এইকেইটা কৰি মেলি আমি যাওঁ। মাও যাব তাৰমানে মন্দিৰলৈ, সেইকাৰণে ওলাই আহিছোঁ। এইখিনি কৰি পেলাই আহি পেলাইহে বনাম দে। আহি পালোগে আমি। এতিয়া বাইজনী লগ পালো বাৰু। আমি গেটতে ৰৈ পিনে কথা পাতি আছো অলপ। এই ভিতৰলৈ সোমাই যোৱা নাই, যিহে ৰ'দ বোলো, সেইকাৰণে যোৱা নাই। ইয়াতে বাহিৰতে অলপ ছাঁত বহি আছো। যাব বাৰু খান্দিছে, শান্তি পানী খুৱাই আছে ইফালে। মেথুৱা দি আছে। আমি অকণমান দেৰিকৈ যাম বাৰু, তাৰমানে ৰ'দৰ কাৰণে তাত যাব পৰা নাই। এই আমি ভিতৰলৈ সোমাই আহিলোঁ। তাৰপিছত ল'ৰাক চাই আছে, সিহঁতি কথাটো পাতি আছে। তাৰমানে এই কাৰ নিচিনা হ'ল, বাপেকৰ নিচিনা হ'ল নে মাকৰ নিচিনা হ'ল নে আইতাকৰ নিচিনা নে ককাকৰ নিচিনা, তেনেকুৱা কথাবোৰ সুধি আছে। তাৰমানে চবেই কৈ আছে, ই নহয়, ই বাপেকৰ নিচিনা হ'ল, মাকৰ নিচিনা নহ'ল। তাৰপিছত এয়া মানুহবোৰে দেখিছেনে চব ছাঁত কেনেকৈ বহি আছে। তাৰমানে মাজৰডোখৰত যাবই নোৱাৰি পূৰা ৰ'দৰ কাৰণে। ইফালে বাহিৰতো আছে, গেটৰ বাহিৰত, আৰু ইফালে চব চুকে সোমাই আছে। তাৰপিছত চবেই এনেকৈ সেৱা কৰিবৰ কাৰণে ৰৈ আছে। শান্তি পানীৰ কাৰণে চবকে সেৱা কৰিব দিছে। আমাৰ প্ৰথমতে শান্তি পানী মাগি ল'ব লাগে। শান্তি পানী মানে গোটেই ইটো ঘৰত বা সেইটো নামঘৰত এবাৰ তেনেকৈ ছটিয়াব লাগে, তাৰমানে শান্তি কৰি লৈ ঘৰটো। শাওণ মাহৰ প্ৰথম বুধবাৰটোত মানে এনেকুৱা আমাৰ বলি বিধান চলে। সেই উপায় নাই নহয় জানো, যাৰ যি নিয়ম সেইটো কৰিবই লাগিব। চবকে সেৱা কৰিছে। ব্যক্তিগতও দিব পাৰি, মানে কিছুমানৰ প্ৰব্লেম কিছুমান থাকে, মানে বা কৈ থোৱা থাকে যে মুখত মই এনেকুৱা কৰিলে বা মোৰ ভাল কিবা এটা হ'লে মই দিম বুলি আগবঢ়োৱা থাকে, সেইবোৰ মানে দিয়েগৈ। আমি যেনিবা আমাৰ তেনেকৈ দিয়া নাই, আমি ৰাজহুৱাকৈ সেৱা কৰিব আহিছোঁ। ল'ৰা কোলাতে শুলে, তাৰপিছত মই সেৱা কৰিব পৰা নাই, উপায় নাই, লোকে সেৱা কৰাটোকে বহি লৈ মনতে সেৱা কৰি আছোঁ আৰু। এয়া বাইজনী লগ পাই কথাটো শুনকচোন কি কয়। বালিও গৰম হৈ গৈছে, সেইকাৰণে চেণ্ডেল নিপিন্ধাকৈ আহিলোঁ। কেনেকুৱা লাগিছে গৰম? ভালে লাগিছে, ভালে লাগিছে। গৰম হৈছে আৰু ভালে লাগিছে, আৰু ঠাণ্ডাও আছে, গৰমো আছে। আৰু চেণ্ডেল নিপিন্ধাকৈ বালি হোৱা কেনেকুৱা লাগিছে? ভালে গৰম উঠি দিছে, ফুৰিছে, গৰম হৈ গৈছে, ফুৰিছে, ভৰিটো ফুৰি দিছে। আৰু ভগৱানক কি বুলি সেৱা কৰিলে? ভগৱানৰ বৰষুণ মাগিছোঁ। এতিয়া আজি ডকা ধুমুহা আহিলে ভাল হ'ব আৰু, বৰষুণ বেছি আহিলে ভাল পাব আৰু ভগৱানক। ডকা ধুমুহা আহিলেহে আহিব। ভগৱানক ভালকৈ সেৱা কৰি আহিছে, আহিব লাগে দেই, চবে তাকে কামনা কৰি আহিছোঁ।